গুড মৰ্ণিং গাইজ। তো মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে নয়ন ভাই আৰু মই, নয়ন ভাই মোক থ'বলৈ আহিছে ঘৰত। এতিয়া মোক নয়ন ভাই থ'লে, তো নয়ন ভাই এতিয়া ঘৰলৈ গৈ আছে। তো বলক কি হয় দেখাইছোঁ। এইফালে গাইজ দিনত ভিডিঅ' বনাবলৈ নহ'ল, তো এতিয়া ৰাতি হ'ল। তো এইফালে পেক্সিয়ে মোক কিবা দিছে লগাবলৈ এতিয়া, তো আপোনালোকক দেখাই আছোঁ বোলো কি লগাবলৈ দিয়ে মোক। ঘৰত যদি এনেকুৱা ছোৱালী মানুহ থাকে এইবোৰ লগাবলৈ দি থাকে দিছে না কৈছে। এইটো কিবা ক্ৰীম এটা লগাবলৈ আছে বোলে, এইবোৰ ক্ৰীম দিছে নাই, সেইটো যদি ছোৱালীয়ে বনাই ওলালে আৰু। আপোনালোকৰ লগত হয়নে গাইছ ক'বচোন, ঘৰত যদি কোনোবা ছোৱালী এজনী থাকে এনেকুৱাবোৰ কয় নাই? আমাৰ সদায় হৈ থাকে এনেকুৱা। মইশ্চাৰাইজাৰ লগাই দিছোঁ, মইশ্চাৰাইজাৰ। গাইছ এইবোৰ এতিয়া কি লগাইছে নাজানো আৰু। কি লগাই কিবা প্ৰমাণ পালানে? ইয়াকো লগাই দিলে, ইয়াকো ছোৱালী যদি ঘৰত কোনোবা এজনী ছোৱালী থাকে এইবোৰ লগাবই, মেকআপ চেকআপ কৰিবি হয় তই কৰি দিয় খালি ছোৱালী নহয় ন। এইটো হয় বাৰু। মই এতিয়া লগাই বুলি হৈ আছে, আৰু কিবা ক্ৰীম এটা বনাবলৈ আছে, ক্ৰীম এটা লগাবলৈ আছে, নাজানো এতিয়া কি হয়। তই বোলক দেখাই আছোঁ ক্ৰীম মোহাৰি থকা আছে, নাজানো কি কয়। নাকে চাকে ভাঙি দিবা। মেকআপ ইয়াৰ কৰি হৈ গ'ল বাৰু। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। থেংকছ ফৰ ৱাচিং গাইছ।